200 বছৰীয়া আহঁত গছ ভাঙি নামঘৰৰ বিস্তৰ ক্ষতি। দুখত ভাগি পৰিছে টিহুৰ নতুন বনিয়াকুছি ৰাইজ। টিহুৰ এটা অঞ্চলৰ ৰাইজ দুখত ভাগি পৰিছে। টিহুৰ নতুন বনিয়াকুছিত এজোপা প্ৰায় 200 বছৰীয়া পুৰণি আহঁত গছৰ এটা অংশ ভাগি পৰাৰ পিছতেই দুখত ভাঙি পৰিছে গাঁওবাসী। গছজোপাৰ তলতেই আছিল কেইবাটাও মন্দিৰ। গছ ভাগি নামঘৰৰ গৃহৰ বিস্তৰ ক্ষতিসাধন। প্ৰায় 200 বছৰ পুৰণি প্ৰকাণ্ড আহঁত গছজোপা ভাগি পৰিল নামঘৰৰ গৃহত। ইতিমধ্যে নামঘৰৰ গৃহ বেয়াকৈ ক্ষতিসাধন হোৱাৰ বাবে স্থানীয় নামতি দলৰ লগতে আইমাতৃৰ ৰাইজ দুখত ভাগি পৰিছে। মোৰ ক'বলগীয়া যাতে ৰাইজৰ উপকাৰ হয়। যেহেতু দিনৰ ভাগত হ'লে মানে ইয়াত যেহেতু দিনৰ ভাগত হ'লেতো ইয়াতেতো বহুত ক্ষতি হ'ল হয়। আৰু এইটোৱে কিজানি ঈশ্বৰৰ কিবা এটা আমাৰ কাৰণে এটা সুহৃদয় বুলিও ক'ব লাগিব যে দিনৰ ভাগত হ'লেতো বহুত মানুহ ইয়াতে জম খাই থাকে, নাম কীৰ্তন হৈ থাকে, লগতে ইয়াতে জিৰণি ল'বও আহে গৰমত। কিন্তু প্ৰভুৱে এই যে ৰাতি দিনত নহয় যে ৰাতি কৰিছে তাৰ কাৰণে তেখেতক প্ৰভুক আচলতে মই ধন্যবাদ জনাইছোঁ, যাতে সেই অপয় অমংগলৰ পৰা আমাক যাতে ৰক্ষা কৰিছে। কিন্তু এইটোৱে এটা দুখ লগা যে আমি যিটো মন্দিৰত আমি প্ৰাৰ্থনা কৰিছিলোঁ সেই মন্দিৰটো একেবাৰে ভাঙি চুৰমাৰ হৈছে। গতিকে তাৰ কাৰণে যাতে চৰকাৰে আমাৰ কিবা সুব্যৱস্থা লয়, এইখিনিয়ে মোৰ ক'বলগীয়া। যিহেতু মানে আধা অংশ গৈছে, আধা অংশ যাবৰ বাকী আছে, যিহেতু ওচৰত মানে 20টামান পৰিয়াল আছে, কি ক'ব? এই ক্ষেত্ৰত আচলতে কিবা আমি প্ৰশাসনিক হিচাপত কিবা দায়িত্ব যদি লয় প্ৰশাসনে আহি কিনে, তেতিয়া নিশ্চয় আনন্দিত হ'ম। নহ'লে ভৱিষ্যত হয়তো এই পৰিয়ালসকলৰো কিবা অসুবিধা হ'ব পাৰে। দুখ লগা হৈছে যে আমাৰ এই যে 200 বছৰীয়াৰ আগৰে এই গছজোপা আৰু লগতে আমাৰ ইয়াত গোপীনাথ মন্দিৰ, অনন্ত মন্দিৰ, মহাদেৱ মন্দিৰ, লগতে আমাৰ য'ত ইয়াত ৰাসলীলাও হৈছিল, এতিয়া এই পুৰণি গছজোপা যোৱাকালি ৰাতি আমাৰ উভালি পৰাৰ দৰে একেবাৰে ভাঙি একেবাৰে এই মন্দিৰ তিনিওটা অনন্ত মন্দিৰটো একেবাৰে ভাঙি চিঙি চুৰমাৰ কৰিছে। আমাৰ ইমান দুখ লগা যে আমাৰ যিখিনি আমাৰ ইয়াতে ভাগৱত পাঠ হয়, অখণ্ড ভাগৱত পাঠ হয় আৰু লগতে সদায় নাম প্ৰসংগ হয় ইয়াতে। এতিয়া এই নাম প্ৰসংগ হোৱা যিটো স্থলী, এই স্থলীটো একেবাৰে নিশেষ কৰি পেলালে। ঈশ্বৰে কিজানি আমাৰ ওপৰত কিবা ৰুষ্ট হৈছে আৰু তাৰ কাৰণে কিজানি এইবিলাক হৈছে। গতিকে আমি আৰু কি ক'ম, আমি এই গোটেই গৰীব মানুহ এইখিনিত, আৰু আমি 10-20 টকা তুলি কিনে আমি এই মন্দিৰটো সজাইছিলোঁ, কিন্তু এতিয়া আমাৰ সজাৰো কোনো নাই। গতিকে চৰকাৰে আমাৰ ওপৰত কিবা এটা সহায়ৰ হাত আগবঢ়ালে আমি নিশ্চয় আনন্দিত হ'ম। যিহেতু 100 বছৰ পুৰণি গাছ এডাল আধা অংশ ভাঙি মন্দিৰটো ভাঙি গ'ল। আমাৰ এই নতুন বনিয়াকুছি আমাৰ এই চোপাটো আমাৰ এইটো কৈৱৰ্ত চোপা। গতিকে আমাৰ এইডাল যিডাল আমাৰ গোপীনাথ মন্দিৰৰ গছ, এই গছডাল বৰ্তমান আমি জানাত 200 বছৰ আগৰ পুৰণি গছ। বহুত বছৰ আগৰ পৰাই ইয়াতে আমাৰ নাম কীৰ্তন চলি থাকে। আৰু আমাৰ এই যিটো অনন্ত মন্দিৰ ভাঙি গ'ল, গছডাল পৰি ৰাতি 11টামান বজাত গছডাল পৰিছে। আমি গম পাইছোঁ, তেতিয়া উঠছোঁ, আমি উঠি চালোঁ, তাতে আধা অংশ পৰি তাৰমানে গাছডাল অনন্ত মন্দিৰটো ভাঙি গ'ল আৰু আধা অংশ বৰ্তমান ৰৈয়ে আছে। আৰু যিখিনি ওচৰ চবৰত কাষত মানুহ আছে সিহঁতৰো বহুত মানে অসুবিধা হৈ আছে। যদি এই অংশটো ভাঙি পৰে তেনেহ'লে আমাৰ বহুত অনিষ্ট হ'ব। কাষত মানুহ আছে, সৰু সৰু ল'ৰা ছোৱালী থাকে। আৰু এই মন্দিৰটো আমি গাঁৱৰ মানুহে, ৰাইজে বা মহিলা পুৰুষে গোটেই মাখাই লগ লাগি আমি মানে ডনেশ্যন তুলি তুলি আমাৰ এই মন্দিৰটো বনোৱা হৈছিল। কিন্তু এই মন্দিৰটো আজি এই প্ৰকৃতিৰ ফলত মানে গাছডালৰ পৰি কিনে ভাঙি গ'ল। যদি দিনৰ ভাগত হ'ল ইয়াত দিনৰ ভাগত হ'লেতো আজি বহুত ক্ষতি হ'ল। গতিকে ৰাতি 11টা বজাত ঘটনাটো মানুহো নাছিল, কিন্তু দিনৰ ভাগত প্ৰায় মানুহ থাকে ইয়াতে। গছৰ তলত বা ইয়াতে ধুনীয়া বতাহ দি থাকে, ইয়াতে বহুত ল'ৰা ছোৱালী খেলা ধূলা কৰি থাকে আৰু মহিলাখিনিও আমি বহি থাকোঁ ইয়াতে। আৰু প্ৰত্যেক বৃহস্পতিবাৰে আমাৰ ইয়াতে নাম কীৰ্তন কৰা হয়। আমি গোটেইখিনি মহিলাই আমি ইয়াতে নাম চাম ধৰোঁ। গতিকে আমাৰ ইয়াতে বহুত অসুবিধা হৈ গ'ল, আমি কেনেকৈ নাম ধৰোঁ? সেইটো কাৰণে বহুত অসুবিধা। চৰকাৰকো এটাই অনুৰোধ জনাওঁ আৰু প্ৰশাসনকো কওঁ যাতে আমাক এইটো সুব্যৱস্থা কৰি দিয়ে, আৰু চৰকাৰৰ ফালৰ পৰাও যাতে আমি অলপ সুবিধা পাওঁ মন্দিৰটো বনাৰ কাৰণে। আমাৰ ৰাইজে মিলি কিনে আমাৰ এই মন্দিৰ বনাব আমাৰ সম্ভৱ নাই। গতিকে আমাৰ এইটো চুবুৰীৰ মানুহখিনি বহুত আমাৰ দুৰ্বল আৰু বহুত গোটেইখিনি মানুহে আমি কাম কৰি মানে পিছপৰা একদম মাছমৰীয়া মানুহ, জানে এছচিৰ মানুহ, আৰু গোটেইখিনি মানুহে আমাৰ ইয়াতে মিস্ত্ৰী কাম কৰি খায়। গতিকে এই মন্দিৰ বনা আমাৰ সম্ভৱ নহয়।
গতিকে চৰকাৰক মই এটাই আমাৰ ফালৰ পৰা অনুৰোধ কৰোঁ যাতে আমাৰ মন্দিৰটো ভালদৰে বনাই দিয়ে আমাক সহায় কৰে আৰু গছডালৰ কাৰণে যাতে প্ৰশাসনৰ পৰা আমাক অলপ সহায় কৰে এইখিনি মই আধা অংশ ভাঙি গ'ল আৰু আধা অংশ মানে ভাঙা অৱস্থা প্ৰায় প্ৰত্যেক বছৰে বানপানী হয় আৰু বানপানীত তাৰমানে গোটেই ডুবি যায় আধা অংশলৈকে বানপানীয়ে উঠে তাৰ ফলত গছডাল তাৰমানে যিহেতু আৰু আধা অংশ মানে কি মানে সেইখিনিও সৰু সৰু ঘৰ আছে ঘৰ আছে ওচৰত মানুহ আছে আৰু লাইনৰ এই ডাঙৰ এই 11 ভোল্টৰ তাঁৰ আছে এই যদি তাঁৰ ছিঙি যায় গছ ভাঙি গতিকে আমাৰ বহুত অসুবিধা মানুহৰো কিবা এটা হৈ যাব এতিয়া আপোনালোকৰ কি অনুৰোধ থাকিব আমাৰ এটা অনুৰোধ চৰকাৰক যাতে আমাক এখিনি অলপ সহায় সুবিধা কৰি দিয়ে আৰু এই গছডাল প্ৰশাসনক আমি অনুৰোধ কৰিলোঁ দলংখন আছে ওচৰত এই দলংখনেদিও বহুত মানুহ আমাৰ যাতায়াত হয় কিন্তু দলংখনৰ বানপানীত আমাৰ মানে বহুত মানুহ ভাঙি গ'ল গতিকে চৰকাৰক আমি আৰু অনুৰোধ কৰোঁ আৰু দলংখনৰ যাতে আমাৰ সোনকালে হয় আৰু মন্দিৰটোৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰোঁ যাতে আমাৰ এই মন্দিৰটো আমাক ভাল কৰি দিয়ে মানুহ মই ছাতি বন্তি জ্বলাম চব মন্দিৰতে এতিয়া মোৰ মন্দিৰটো ভাঙি যায় মোৰ কিমান দুখ লাগি আছে মই ছাতি ল'ব পৰা নাই মই একো কৰিব পৰা নাই মন্দিৰটোৰ বিষয়ে আপুনি কিবা কৰি মন্দিৰটো ঠিক কৰি দিয়ক নহ'লে মই কেনেকৈ ক'ত ছাতি ল'ম কি কৰোঁ মোৰ উপায় নোহোৱা হৈছে মোৰো দুখ লাগি আছে মই ইমান দিন ধৰি আজি 7 বছৰ 8 বছৰে ছাতি লগাইছোঁ এতিয়া মোৰ দুখ লাগছে মন্দিৰটোৰ কাৰণে চব ভাঙি চিঙি গৈছে আপুনি এতিয়া কিবা সহায় কৰি মন্দিৰটো ঠিক কৰি দিয়ক কি কৰিম আৰু উপায় নোহোৱা হৈছে মোৰ কিমান বছৰ পুৰণি গম পাই না আপুনি ইটো নাপাওঁ বাপা গাছডাল নাপাওঁ গাছ আমাৰ এই এটা ভিতৰত 14 বৰষুণ দিন এতিয়া মই গম পাওঁ কি মই ছাতি লোৱাখিনিয়ে গম পাওঁ এতিয়া আপোনালোকে নাম কীৰ্তন ধৰে সদায় ধৰোঁ বৃহস্পতিবাৰে এতিয়া যিহেতু ভাঙি গৈছে মানে তলত যাব মানে পৰিৱেশে নাই কি ক'ব সেইটো আমাক সুবিধা কৰি দিব লাগে শুকানতে এইখিনি আমি কামনা কৰোঁ আমি আইসকলৰ পৰা আমি এইখিনিয়ে কামনা কৰোঁ এতিয়াতো আমাৰ দিনৰ বগৰত যদি হলা হয় এইটো কাম এতিয়া ল'ৰা ছোৱালী গা গৰু ছাগলী চব তাৰমানে আমাৰ নিমিত্ততে আহি গ'লা হয় সেইকাৰণে ধ্বংস হৈ গ'লা হয় এতিয়া সেইকাৰণে আমাৰ গছ গছনি ওচৰৰ মানুহখিনিকো অলপমান সহায় সাহায্য কৰিলে আমি ৰাইজৰ মানুহ অলপ ভাল পালোঁ হয় আমাৰ এতিয়া মন্দিৰটো এতিয়াতো আমাৰ শক্তি নাই আমাৰ কৰিবৰ কাৰণে কিয় আমি মাছ মাৰি খোৱা মানুহ মাছ পালি খালোঁ নাপালি নাই আমাৰ এতিয়া আপোনালোকে যদি আমাক শান্তি সহায় কৰে আমি বিৰাট ধন্যবাদ এই কাষত আৰু 20টা ঘৰ আছে মানে এইবিলাক মানুহৰ যদি কিবা এটা হয় কেনেকৈ ক্ষতি হ'লে আৰু সিহঁতে ইগিৰি মানুহ আছে সিহঁতৰ ল'ৰা নাই ছোৱালী নাই মৰতটো নাই কেনেকৈ খাব তাই কাৰণে বেলেগৰ তাতে চোৱা কাম কৰে সেইবিলাক কৰি খাই আছে এতিয়া যদি ঘৰটো ভাঙি যায় তাইনো কেনেকৈ মানুহটো কিবা এটা হ'লে এইগিলাখান ঘৰো এনেকুৱাকৈ আছে এইগিলা ঘৰো যেনেহেন হয় মানুহৰ অৱস্থাই নাই এতিয়া আপোনালোকে যদি আমাক অলপমান সহায় কৰে সেইকাৰণেও ভাল পাওঁ চৰকাৰক কি অনুৰোধ জনাব চৰকাৰক মন্দিৰৰ কাৰণে আমি মন্দিৰটো লাগে আমাক গাছডাল আমাৰ ইমান ডাঙৰ ইমান পুৰণা গাছ আমিতো এইবাৰ গমো নাপাওঁ এইডাল গাছৰ কথা আমাৰ এতিয়া গছডালো আপোনালোকে যদি অলপমান ব্যৱস্থা কৰি দিয়ে আমাৰ এতিয়া আমি নিজে কাটিবৰ শক্তি নাই কিয় আমি ভগৱানক বিৰাট ভয় কৰোঁ ভগৱানে আমাক কিবা এটা কৰিব এতিয়া চৰকাৰে যদি আমাক সহায় সাহায্য কৰি দিয়ে গছৰ মন্দিৰটো তেতিয়াই আমি ভাল পাম সেইখিনি কথা আপোনালোকৰ সেইখিনিয়ে অনুৰোধ কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম